আজি অনুষ্ঠানটো আপোনালোকে জানে বতৰটো অলপ বেয়া হৈছে, কিন্তু বতৰ বেয়া হ'লেও মানুহবিলাক উঠি যোৱা নাই। আপোনালোকে দেখি পাইছে মানুহবিলাক বহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আশা আৰু বিশ্বাস থকাৰ কাৰণে ৰাইজে ওলাই আহিছে। লগতে কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হোৱাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত লৈ কাৰ্বি আংলঙত এটা স্থায়ী শান্তি হোৱাৰ কাৰণে এইটো ৰাইজে ওলাই আহিছে। সকলো জাতি জনগোষ্ঠী আৰু যোগদান কৰিছে। আজি আপোনালোকে দেখা পাইছে বিশেষকৈ ইয়াত ৰিজনেল পাৰ্টি APSLC দলে বেছি সংখ্যক যোগদান কৰিছে। তাৰপিছত বিলাসপুৰী আৰু কংগ্ৰেছো আছে ইয়াতে, তাৰপিছত গাৰোবিলাকো আছে। গোটেইখিনি পৰিয়াল প্ৰায় 400কৈ অধিক পৰিয়ালে যোগদান কৰিছে। আগতকৈ এইটো সমষ্টিত আগৰো প্ৰায় 3000কৈ ওপৰত যোগদান কৰিছে। আপোনালোকে দেখা পাইছে তেতিয়া এই জেগাত আজি ইয়াত উত্তৰ সংৰক্ষিত এৰিয়া অকল সেইটো এৰিয়া যোৱাবাৰ APSLC লিড লৈছে। তথাপিও এবাৰ আপোনালোকে দেখা পাইছে গোটেইখিনি APSLC গোটেইখিনিয়ে ইয়াত যোগদান কৰিছে যে ইয়াত APSLC 0 যিটো তেওঁলোকে লিষ্ট ছাবমিট কৰাইছে। গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ বেলেগ বেলেগৰ সমষ্টিত সমান্তৰাল হিচাপে যিটো যোগদানৰ কাৰ্যসূচীতে আমি লৈছিলোঁ, কিন্তু বাৰিষা আহি আছে যেতিয়া আমি দুমাহমান ধৰি আমি যোগদান কাৰ্যসূচীটো বন্ধ কৰিব লাগিব। ইয়াৰ পিছত আমি যোগদান কৰিম, কাৰণ প্ৰত্যেক সমষ্টিও বিশেষকৈ APSLC দলবিলাক আৰু কংগ্ৰেছ সেই দুটা দলবিলাকে বেছি সংখ্যক যোগদান কৰা কাৰ্যসূচীটো লৈছে। আমি তেখেতসকলকো মাতা নাই, তেখেতসকলে নিজে নিজে আহি যোগদান কৰিম বুলি তেখেতসকলক আহিছে। আৰু আমাক ল'ব লাগে, আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকৰ আঁচনি যিবিলাক গ্ৰহণ কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে বহুতো দুখীয়া পৰিয়ালবিলাকৰ আঁচনি বিশেষকৈ ষ্টুডেণ্টৰ পৰা ছাত্ৰ ছাত্ৰীৰ আঁচনিও লোৱা আহিছে আৰু দুখীয়া পৰিয়ালবিলাকৰ আঁচনি বহুতো লোৱা হৈছে। আৰু কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে, সকলো জাতি জনগোষ্ঠীও হাই কাজিয়া নাই, একেলগে থাকে, এটা মিলন হিচাপে থাকে। সেইটো কাৰণে কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীও আৰু বিৰোধী দলবিলাকৰ যিমানখিনি আছে তেওঁলোকে দিনে দিনে যোগদান কৰা দেখা পাইছে। আজি ঘৰৰ মানে যিটো ঘৰৰ হিচাপে 400 পৰিয়াল যোগদান কৰিছে। ভোটাৰ হিচাপে 1000কৈ অধিক হ'ব তেওঁলোকৰ। পঞ্চায়ত হিচাপে আপোনালোকে জানে যে কংগ্ৰেছৰ ইয়াত আপোনালোকে মাত্ৰ 60+ পাইছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি 304 আমি বৰ্তমানলৈকে পোৱা হৈ গ'ল আৰু এটা দুটা বাকী আছে। আৰু আপোনালোকে জানে ইয়াত বিশেষকৈ আমাৰ গৌৰৱগড়ৰ সমষ্টি 0, লগতে আমাৰ ইয়াৰ শিৱসাগৰ আমাৰ 0 হৈছে। আপোনালোকে দেখা পাইছে, ৰিজাল্টটো আপোনালোকে গম পাইছে। গতিকে অসমৰ ৰাইজে এটা বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা, যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সকলো সমষ্টিত সকলো জিলাত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কাম যিবিলাকৰ কৰা হৈছে আৰু দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকৰ আঁচনি যিটো গ্ৰহণ কৰিছে, লগতে যুৱক যুৱতীবিলাকৰ সংস্থাপন দিয়াৰ পৰা আৰম্ভ কৰি আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে বিনামূলীয়া আঁচনি যিটো গ্ৰহণ কৰা। আপোনালোকে জানে যে আগতে কোনো চৰকাৰৰ দিনতে যে মেট্ৰিক পাছ কৰিলে টকা দিয়ে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে টকা দিয়া, এডমিশ্যন কিতাপ ফ্ৰী, তাৰ বাহিৰেও টকা দিয়ে। আৰু গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত যিবিলাকৰ চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে প্ৰত্যেক মাহত 25,000 টকা তেওঁ একাউণ্টত ভৰাই দিয়া হ'ব। সেইবিলাকৰ আঁচনি গ্ৰহণ কৰাৰ কাৰণে ৰাইজে পাইছে। তাৰ বাহিৰেও প্ৰত্যেকটো পৰিয়াল দুখীয়া পৰিয়াল কাৰণে অৰুণোদয় যোগেদি 1250 টকা প্ৰত্যেক পৰিয়ালে পাব। এইটো কোনোবা চৰকাৰৰ দিনত এইটো গ্ৰহণ কৰিছে নেকি? গতিকে সেইবিলাকৰ কাৰণে মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, তেখেতে আৰু লাইভৰ জৰিয়তে তেখেতে ভাৰতৰ বাহিনী আৰু গোটেই বিশ্ব বাহিনী তেখেতে জনাইছে। তাৰ কাৰণে সকলোৱে তেখেতক অভিনন্দন জনাব লাগিব। কাৰণ আপোনালোকে সকলোৱে জানে উগ্ৰপন্থীয়ে আমাক দেশত নষ্ট কৰিব বিচাৰিছে। গতিকে সেইটো সিন্দুৰ অপাৰেশ্যন যিটো কৰিছে সেইটোতো আমি সকলোৱে আদৰণি জনাব লাগিব।